বহিহাটৰ ভকতগাঁৱৰ উচ্ছেদস্থলীত যুদ্ধংদেহী আৰক্ষী উচ্ছেদস্থলীৰ পৰা আটক হৈছে সংখ্যালঘু নেতা মুছাব্বিৰৰ আলী আহমেদ উচ্ছেদৰ বুজ লবলৈ গৈছিল অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতাগৰাকী চৰকাৰ প্ৰশাসনৰ লগতেই কংগ্ৰেছ আৰু AIUDFৰ বিৰুদ্ধে বিৰূপ মন্তব্যৰ পিছতে আটক হৈছে লগতে সংবাদ মাধ্যমৰ আগত বিস্ফোৰক মন্তব্য কৰিছিল ৰূপহীহাট আৰক্ষী ইতিমধ্যে আটক কৰিছিল এগৰাকী নেতাক আমি সমান্তৰালভাৱে দৃশ্যাংশ দেখুৱাইছো আপোনালোকক যে ৰূপহীহাটত যেনেকৈ পুৱাৰ ভাগৰে পৰা উচ্ছেদ অভিযান চলি আছে ৰূপহীহাটৰ ভকতগাঁৱৰ উচ্ছেদস্থলীত এতিয়া যুদ্ধংদেহী পৰিৱেশৰ সৃষ্টি হৈছে যুদ্ধংদেহী ৰূপত অসম আৰক্ষী উচ্ছেদস্থলীৰ পৰা আটক হৈছে সংখ্যালঘু নেতা মুছাব্বিৰৰ আলী আহমেদ উচ্ছেদৰ বুজ লবলৈ গৈছিল অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতাগৰাকী চৰকাৰ প্ৰশাসনৰ লগতে কংগ্ৰেছ আৰু AIUDFৰ বিৰুদ্ধে বিৰূপ মন্তব্যৰ পিছতে আটক কৰা হৈছে এইগৰাকী লোকক সংবাদ মাধ্যমৰ আগত বিস্ফোৰক মন্তব্য কৰিছিল নেতাগৰাকীয়ে এনেদৰে ৰূপহীহাট আৰক্ষীয়ে এতিয়া আটক কৰিছে এইগৰাকী নেতাক গতিকে দুৰ্ভাগ্যজনক কথা আসলতে ইয়াত আপোনাৰ উচ্ছেদ হোৱাটো কোনো ধৰণে যুক্তি নাই কিন্তু মই আজি কেইবাদিন পূৰ্বে মই ইয়াত আহি পেলাই স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰিছিলোঁ তেওঁলোকৰ লগত আলোচনা কৰিছিলোঁ তেওঁলোকে যিটো অভিযোগ মোক দিছে তেওঁলোকে মোক জনাইছে যে এই মাটিখিনিত তেওঁলোকে আহি পেলাই কোনোবা এজন আমাৰ মুছলমান ব্যক্তি এজনে তেখেতে মানে আপোনাৰ বিজেপি কৰে কিবা আখেজমূলকভাৱে মাটিটো উচ্ছেদ কৰাৰ কাৰণে এটা তেওঁলোকক হেঁচা প্ৰয়োগ কৰিছিল গতিকে আজি যেটো উচ্ছেদ কৰি আছে আমি সম্পূৰ্ণৰূপে উচ্ছেদক সমৰ্থন কৰোঁ কিন্তু অমানৱীয় উচ্ছেদক কেতিয়াও সমৰ্থন নকৰোঁ মই এতিয়া আপোনালোকৰ ফ্ৰণ্টত যেটো দেখুৱাই আছে উচ্ছেদ চলি আছে কাৰোবাৰ ঘৰৰ মাটিখিনি ফ্ৰণ্টত আপোনাৰ তেওঁলোকে মানে তাত থাকি আছে ম্যাদী পাট্টা মাটি ফ্ৰণ্টৰ মাটিখিনি কিন্তু তেওঁলোকে উচ্ছেদ কৰি দি আছে গাঁত খান্দি দি আছে এই মানুহখিনি কি গৰু ছাগলী নেকি আজি মানুহখিনিৰ জীৱনৰ নিৰাপত্তাৰ কোনো ধৰণৰ ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰা নাই আজি চৰকাৰৰ কাম আছিলে আপোনাৰ মানুহখিনিক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি তাৰ পিছতহে উচ্ছেদ কৰিব লাগিছিলে কিন্তু আজি মুছলমান হোৱা কাৰণে প্ৰতিটো ঠাইত মুছলমান চাইছে তেওঁলোকে উচ্ছেদ কৰিছে আৰু অতিকে দুৰ্ভাগ্যজনক আৰু আচৰিত কথাটো হ'ল যে আমি চালোঁ ইয়াত স্থানীয় বিধায়ক যিসকল আছে আৰু আমি বৰ্তমান যেটো আপোনাৰ ডিলিমিটেশ্যনৰ পিছত এইটো সামগ্ৰী সমষ্টিত পৰিছে ইয়াত আপোনাৰ 70% মুছলমানৰ ভোটত দীপ্লু ৰঞ্জন শৰ্মা ডাঙৰীয়া কিন্তু আপোনাৰ বিজেপিৰ পৰা তেখেতে MLA হ'বলৈ সক্ষম হৈছিল কাৰণ তেখেতৰ জীৱন RSSৰ মানুহ হোৱাৰ পিছতো তেখেত বিজেপিত যোৱাৰ পিছতো